তাতেতো মৃণাল শইকীয়াই বাৰ বাৰ কৈছে কিছুমান মানুহৰ তেওঁলোকে ভাবিছে তেওঁলোকৰ বহুত ডাঙৰ একচেপ্টেবিলিটি আছে, বহুত জনপ্ৰিয়তা আছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তেওঁলোকৰ ক্ষেত্ৰত সেইটোৱে ভাৱধাৰা আছে, যাৰ কাৰণে তেওঁলোকক পঠাই দিছে যে এওঁলোকে চব মূৰ্তি বেয়া। সেই কথাটো মৃণাল শইকীয়াই উনুকিয়াই দিছে। তাৰ কাৰণে তেওঁ ট্ৰল কৈছে, হয়তো বেয়াকৈ কৈছে, কোনোবাই 8 PM 7 PM কিবা কিবি বহুত কৈছে। এই মুখখন তেওঁ থাকিল বুলিয়ে যাক তাক যি টি ক'ব নালাগে। তুমি কালিৰ ল'ৰা, তুমি এই দলত কালি আহিছা, তোমাৰ শক্তি আছে কাৰণে তুমি দপদপাই আছা। মৃণাল শইকীয়াই কৈছে নহয়, মোৰ পৰিচয় বোলে তেওঁলোকে দিব নালাগে, মোৰ আইডেণ্টিটি কালিও আজিও আছে, কালিও থাকিব, আগলৈও থাকিব, MLA নহ'লেও থাকিব। MLA হ'বৰ কাৰণে তোমালোকে তেওঁৰ মানে চৰণৰ ধূলি পাবৰ কাৰণে তোমালোকে বেৰি ৰাখিছা আৰু বেৰি ৰাখি তেওঁৰ পৰা সুবিধা লৈছা চব, আৰু লগে লগে তেওঁক ধ্বংস কৰি গৈ আছে। তেওঁলোকো তেওঁৰ শুভাকাংক্ষী নহয় নিশ্চয়। মইতো ক'ম যে তেওঁক চাৰিওকাষে যিকেইজন তেওঁৰ ব্ৰিগেডে ঘেৰি ৰাখিছে তেওঁলোক এজনো আজি মুখ্যমন্ত্ৰীৰ শুভাকাংক্ষী নহয়। তেওঁলোকে নিজে নিজৰ শুভাকাংক্ষী। তেওঁলোকে তেওঁৰ লগত থাকি যিমান ঘনিষ্ঠভাৱে থাকি পেলাই তেওঁলোকৰ ব্যক্তিগতভাৱে যিমান সা সম্পত্তি আহৰণ কৰিব পাৰে, উপাৰ্জন কৰিব পাৰে, তাৰ কাৰণে তেওঁ চাৰিওকাষে শুভাকাংক্ষী হিচাপে বহি আছে। আৰু সেইটোৱেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভুলভাৱে চিনাক্তকৰণ কৰিছে, আৰু যাৰ কাৰণে তেওঁ বিপৰ্যয় আহিছে। আৰু মৃণাল শইকীয়াই কোৱা কথাটো সেইটোৱে তাৰ মাহাত্য। কিয় সিদ্ধাৰ্থইনো কোন চা বেয়া কাম কৰিছে, অশোক শৰ্মাই কোন চা বেয়া কাম একো কৰা নাই। তোমালোকে দিব পাৰা হাজাৰ হাজাৰ যেতিয়া কৰ্মী ওলাই আহিব, কাক কিমান তুমি চকজ দিবাহে, কোন চা কি ভাল কাম কৰিছা, তোমালোকে কি ন্যায় দিছা আমাৰ প্ৰতি, কি ন্যায় দিছা আমাৰ দলীয় কাৰ্যকৰ্তাৰ প্ৰতি। তুমি যৌতুকত অনা মানুহখিনিকে লৈতো তুমি মাত্ৰ ৰাজনীতি কৰিছা, ক্ষমতাৰ উপভোগ কৰিছা, তুমি এনজয় কৰিছা, তেওঁলোকক এনজয় কৰিব দিছা। এদিনটো মুখ্যমন্ত্ৰী ডাঙৰীয়া মোক নিজেই কৈছে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো মই কোনো ধোৱা তুলসী পাত বুলি এইকাৰণে নকওঁ। তেওঁ আহিছে মাজত, যেতিয়া আমাৰ ভাল দিন আহিছে তেতিয়া তেওঁ আহিছে। কিয়নো মই এদিন মুখ্যমন্ত্ৰী ডাঙৰীয়াক যেতিয়া তেওঁলোকে বাৰে বাৰে কংগ্ৰেছৰ মানুহ চব আনিছে, তেতিয়া মই কৈছিলোঁ তেওঁলোকক যাওঁতে, তেতিয়া মোক কৈছে, ৰাজেন্দ্ৰ আপোনালোকে খালি মইহে কংগ্ৰেছৰ পৰা অনাখিনি দেখা পায়, কিন্তু আপোনালোকেতো সৰ্বানন্দ সোণোৱালে সকলো AGPৰ পৰা আনি চব যে আপাৰ আচামত সোমালে সেইখিনিতো দেখা নাপায়। তেতিয়ালৈকে মই কিন্তু জনা নাছিলোঁ যে সৰ্বানন্দ সোণোৱালেও আহি পেলাই আমাৰ দলীয় কাৰ্যকৰ্তাখিনি চাইডলাইন কৰি যে তেওঁৰ পুৰণা যৌতুকত তেওঁৰ পুৰণা মানুহখিনি যৌতুকত আনি আছে, এইটো জনা নাছিল, তেওঁৰ পৰা গম পাইছোঁ। আৰু তোমালোকৰ কম্পিটিশ্যন কৰিছা তোমালোকে, কিন্তু আমি কি দুখ কৰিছিলোঁ, আমাৰ দলীয় কাৰ্যকৰ্তাই কি দুখ কৰিছিল, তোমালোকৰ পাছে পাছে তোমাক সমৰ্থন দিয়ে ঘূৰিছিল, তোমালোকে তেওঁলোকক আস্থা বিশ্বাস নল'লা। আজিও তুমি যিটো মানসিকতা দেখুৱাইছা সেইটো মানসিকতা নহয়। মই কৈছোঁ নহয়, হাইকিপাৰ মানুহ পৰিমল শুক্লবৈদ্য, দিলীপ শইকীয়া, ৰঞ্জিত দত্ত, ৰঞ্জিত দাস, সিদ্ধাৰ্থ, কামাখ্যা, তাৰপিছত আহিলে কোন অশোক শৰ্মা, এইচব বহুত আছে না। MPৰ ক্ষেত্ৰত কৈছোঁ মই, বৰ্তমান বিজুলী কলিতা, মইতো MP নহয় না, বৰ্তমান থকা MPৰ ভিতৰত কৈছোঁ এইখিনি গোটেইখিনি, কিন্তু মোৰ ঘাইখিপাৰ মানুহ, তেওঁ পাহৰিব নালাগে। তেওঁ তুমি ভাল কাম কৰিলে তোমাক নিশ্চয় মানিব। তুমিতো পাৰ্টি ডাউনফল আনিছা না, তুমি ইমান বিচক্ষণ ৰাজনীতিবিদো নহয়, তোমাৰ পইচাৰহে বল আছে, ধনৰ বল আছে। বাকী তুমি ৰাইজক মোহিত কৰা বা দলীয় কৰ্মীক তুমি ডেডিকেটেডলি কাম কৰোৱাৰ তোমাৰ কৌশল নাই। কিয়নো আমাৰ ক্ষেত্ৰত আমাৰ কৰ্মীয়ে ডেডিকেটেডলি কাম কৰে, ৰাত দিন নাখাই নকৈ কাম কৰে, এতিয়াও কৰে। কিন্তু তুমিতো আজি কৰ্মী চবক প্ৰফেশ্যনেল বনাই দিলা, পইচা লয় সেইকাৰণে কামো নকৰে, পইচা লৈ গুচি যায়। কিন্তু আমি যেতিয়া পইচা দিওঁ, অকণমান পইচা দিওঁ, এই গোটেইকেইটাই চাহ একাপ খাই কিবা এটা খাই তাৰে কাম কৰে। কিন্তু নিশ্চিন্ত মনেতো জিকি আহিছে, তুমি আজি কোটি কোটি টকা উৰাই দিলা, তাৰপিছত জিকিব কিয় নোৱাৰিলা? সেইখিনি যদি তুমি হৃদয়ংগম কৰিব নোৱাৰা, তুমি যদি ভাবিছা মই বেনিফিচিয়াৰী, মৃণাল শইকীয়াইতো সেইটোৱে কৈছে, একেখিনি মানুহকে ইয়াৰ পৰাও নিচা তালে, তাৰ পৰাও নিচা তালে, কিছু মানুহ অতিষ্ঠ হৈ গৈছে, চবটো ৰূপটো তোমাৰ ভিতৰৰ ৰূপটো দেখা পাই গৈছে না।
ভিতৰ ৰূপটোতো দেখা পাই গৈছে না আৰু বাকীটো যি চব কৰিছে সেই চবটো বেলেগ কথা সেই চবটো আমি আহাই না আমিতো সেইখিনিৰ বিৰুদ্ধে ক'ব নোৱাৰোঁ বা এতিয়াও কোৱা নাই কিন্তু কথা হ'ল কি আত্মমন্থন কৰিব লাগে আৰু কৰি পেলাই নিজৰ ভুল স্বীকাৰ কৰি শুধৰণি কৰিব লাগে শুধৰণিৰ প্ৰতি সকলোৰে শ্ৰদ্ধা আছে আৰু ভুল স্বীকাৰ কৰি শুধৰণি কৰিলে সকলোৱে মাফ কৰি দিয়ে সকলোৱে সহজভাৱে লয় তুমি অহংকাৰী হৈ তো অহংকাৰটো দুৰ্যোধনো আছিল নহয় দুৰ্যোধনতো অহংকাৰৰ কাৰণে নিজৰ অহংকাৰৰ কাৰণে শেষ হৈ গ'ল না